পানীয়ে প্ৰাণীৰ প্ৰাণ আৰু আছো বৰ্তমান এটা পানীৰ কোম্পানী বা ইণ্ডাষ্ট্ৰীত আৰু আজি এনেকুৱা এটা অভিজ্ঞতা বুটলিম যে পানী যে আপোনালোকে যে খায় সেই পানীৰ টেংকিসমূহ মানে আপোনাৰ ঘৰলৈ যে কেনেকৈ দিব যায় মানে সেইটো এক্সপিৰিয়েঞ্চ কৰিম আৰু ফিল্টাৰ কৰা পানীসমূহ এনেকৈ ড্ৰামত ভৰাই ৰেডি হৈছোঁ যাবলৈ আৰু এনেকৈ গ'লোঁ আৰু দিনটোলৈ মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে হ'ব আৰু কি কৰিম কি নকৰিম গোটেইখিনি দেখাই আছোঁ আৰু আমি যে পানী দিবলৈ যাই আছোঁ এইবিলাক মানে ডাটাবিলাক আছে ডাটা আচলতে কি যাক যাক মানে পানী দিম আৰু এইখন বহীত মানে লিখা আছে আৰু কাক কাক পানী দিব লাগিব আচলতে প্ৰত্যেক ঘৰে ঘৰে মানে যিহেতু পানী দিয়া যায় মানে এক ঘৰ এৰি ন মানে আজি দিলে নহয় আজি যাক দিব মানে কাইলৈ নেদিয়ে আৰু পৰহি দিব আৰু এনেকৈ প্ৰত্যেক যদি দিনত চাবলৈ যাওঁ আমি তেনেহ'লে মই জনামতে 150 বা 200 ঘৰ ন তো 150 বা 200 ঘৰ একদিনত মানে পানী দিয়ে আৰু সেইফালে দাদী আছে দাদী কষ্ট হয় না নহয় হয় বহুত কষ্ট হয় ৰাতিপুৱাৰ পৰা কষ্ট কৰিব লাগে আৰু যে আমি এই যে পানী দি আছোঁ পানী আচলতে মই আজি দিছোঁ কাৰণ ইহঁতেতো দিনে দি থাকে তো আজি যে দিছোঁ নহয় বহুত মানে কিবা এটা বেলেগে লাগে না কিবা এটা বেলেগ শান্তি লাগে ভাল লাগে শান্তি লাগে আৰু গাঁৱৰ ৰাস্তা চাওক হে বাপৰে বাপ ঠাণ্ডা ঠাণ্ডা না সেইকাৰণে বেছিয়ে ভাল লাগে আৰু গাঁৱৰ মাজৰ পৰা মানে গাঁৱত এতিয়া মানে দিম আৰু গাঁৱত দিয়া হোৱাৰ পিছত মানে টাউনলৈ যাম আৰু টাউনতো ঘূৰিম কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটো দেখুৱাম মানে যি গৰম নহয় গৰম কৰি থাকিলে কাম একো নহয় আৰু ইফালে দাদাই ব্যস্ত হৈ আছে মানে হিচাপ নিকাচ কৰাত ইফালে দেখিছে নে কিমান ৰ'দ আৰু আহি পালো আমাৰ সৰভোগ টাউন মাছ মজিয়াত আছো বা কি গৰম দিছে গৰমটো মানে ইমানেই বেছি যে সহ্য কৰিব পৰা নাই খালি পানী খাই আছো ইফালে খাম এক গিলাচ কুঁহিয়াৰ আৰু ইফালে কি ধুনীয়া বতাহ আৰু এক গিলাচটো বাই বাই আমি যেতিয়া সৰু আছিলো নহয় তেতিয়া মানে চাইকেলেৰে মানে মানুহে মানে সেই বৰফ বেছি পোৱা নিছিল আৰু আজিকালি মানে আপডেট ভাৰ্চন দেখিছে নে বাইকত আহে ইফালে পানী দি তেলেহে হৈ গ'ল ইফালে তেল ভৰাওঁ এইবাৰ 2 নম্বৰ বাৰ ওলাইছো ৰ'ব একবাৰ মানে চেছে হৈ গ'ল এইবাৰ 2 নম্বৰ বাৰ পুৱা যে ওলা পুৱা কেইটাত ওলা 9টা বজাত 9টা আৰু ঘৰত কেইটাত যা মানে ঘৰত যোৱা টাইমটো অলপ হেনৰি ৰাতি হয় না সন্ধ্যা হয় মোটামুটি সন্ধ্যা হয় মানে আৰু সন্ধ্যাই হয় বা দিনটো কাম কৰি থাকে কিন্তু এইটো ৰেষ্ট নাপাব আৰু যিমানে ৰ'দ বতাহ বৰষুণ নহওক কিয় আপোনাৰ পানীখিনি আপোনালোকৰ কাষলৈ গৈ পাবই কাৰণ এইটো আমাৰ দায়িত্ব আৰু এনেদৰে যিহেতু বহুত কাষ্টমাৰৰ ফোন আহি আছে দাদাই মানে ফোন কৰি আছে এয়াই হ'ল গৰম আৰু এইখন গাড়ীত আৰু ক'ত এচি থাকিব ফেন থাকিব এয়া আৰু গৰম নাই ৰাতি একদম একদম গৰম মাজে মাজে দিয়ক দমকলৰ পৰা পানী লৈ অলপমান মুখ চুখ ধুই আৰু সেইকাৰণে অলপমান ভালে আছো মানে অলপমান আছে আৰু এনেকৈ যদি দিনটো যাব লাগে হৈছে আৰু কমচে কম দিনটো গ'লে আমি পানী দি আৰু আহি পালো সৰভোগ এইখন ৰেল গেট আৰু এতিয়া ক'ত দিম বাইনপাৰা আৰু এনেকৈ যে যাই আছো কিছুমান ক্ষেত্ৰত মানে খঙো উঠে কিছুমানে গাড়ী চাড়ী চলাব নাজানি দিয়ক সঁচা কথা কৈছো মানে যেনেকৈ যায় আৰু অলপ যদি কিবা কিবি কৰিছে নহয় তো মানে সেই যিয়ে খুন্দিয়া নহয় তাত দম নাথাকেই আৰু ইফালে যিহেতু আহি আছো কি ধুনীয়া ঠাণ্ডা একদম পৰিৱেশ বতাহ বলি আছে চাৰিওফালে ঠাণ্ডা লাগি আছে আৰু এনেদৰে আহি ভালেখিনি টাইম যিহেতু ঘূৰিলোঁ আৰু অকণমান গছৰ তলত অলপমান ৰৈছোঁ ৰ'ব চাট আৰু ইফালে এইটো হাইৰত তো অকণমান বহি লৈছোঁ মানে কি জিৰণি লৈছোঁ আৰু এইবিলাক পানীৰ টেংকি আৰু কামত থাকিলে ঘৰৰ ভাতখিনি খাব নাপায় গম পাই নাই তো এনেকৈ খাব লাগিব ভাত আৰু ইফালে আছে সৰু সৰু মাছ ভাজা খাই লওঁ ৰ'ব তেনেকৈ কি আছা ৰ'দটো হ'বই আৰু গৰম ৰাতি কেনে গৰম একো নাই যাই আছো আমি কাম কৰিব লাগিব আৰু আমাৰ ৰুমৰ পানী টেংকি কেইটা আছে না নাইবা চাওঁ আছে বঢ়িয়া আৰু এনেদৰে আহি আছো আৰু এই গাঁওখনৰ নাম কি দুৰামাৰী নেকি দুৰামাৰী আৰু এই বস্তুখিনি মানে কি এই পৰিৱেশখিনি মানে এই ঠাণ্ডা যিখিনি বতৰ এইখিনি ইমানেই ভাল লাগিছে একদম ডাৱৰীয়া বতৰ আৰু পুৰা ঠাণ্ডা মাৰি আছে আৰু কি জানেনে আজি যিহেতু এক্সপিৰিয়েঞ্চ কৰিলোঁ মানে অভিজ্ঞতা যে কৰি আছোঁ লাহে লাহে মানে কিছুমান মানুহ লগ পাইছোঁ মানে ইমান ভাল মানে আদৰ কৰে যে ইমান গৰমত আহিছা পানী এগিলাচ দিয়ে সেনে কথা আৰু কিছুমানে ধৰক থাকেই দিয়কচোন ভালৰ মাজত বেয়া থাকে তো সিহঁতৰ মানে মানুহ বুলিয়ে গণ্য নকৰে আৰু এনেকৈ আহিবাৰ আৰু দিব লাগে মই দিম এইবাৰ আচলতে কি হয় আমি ঘূৰি আছোঁ খাবলৈ পানী নাই মানে বটল চটল লৈ ফুৰা নাই আৰু ইয়াতে যিহেতু পানী এইবিলাক আছে ইয়াতেতো খাব নোৱাৰি না এনেকৈ আৰু মিলাই খাব লগাত পৰে গৰম যিহেতু তো এতিয়া প্ৰায় কেইটা বাজিল 4টা তো এতিয়া প্ৰায় 4টা বাজিল আৰু প্ৰত্যেকখন গাঁৱতে যিহেতু দি আছোঁ আৰু ভালেখিনি দি আছোঁ কমচে কম 5-6খন গাঁও দি আছোঁ আৰু প্ৰত্যেকৰ ঘৰতে হয়তো 2-3টাকৈ মানে দি আছোঁ আৰু 2-3টাকৈ আৰু এতিয়া আহি পালোঁ ক'ত পাহিলোঁ তো এতিয়া আহি পালোঁ কেওটপাৰা তো বলক এতিয়া কেওটপাৰালৈ যাখিনি ধুনীয়া লাগিছে ৰে ভাইটিক লগ পালোঁ কেনে খবৰ ভাল খেলি আছা নেকি ভাত চাত খেলি আছা তো অলপমান চলালোঁ চাইকেলখন নেকি আৰু কি জানেনে এই টাউনত বেছিকৈ ঘূৰাতকৈ এই গাঁও চাওঁ মানে ঘূৰি বহুত ভাল পাওঁ মই আৰু সেইকাৰণে গাঁৱৰ পৰিৱেশত আহি মানে কিবা এটা বেলেগে ফিলিং পাওঁ মানে বেলেগ এটা ফিল লাগে আৰু ক'ত আহিছোঁ নাজানো চাইকেলখন বাৰু ঠিকে আছে কিন্তু ব্ৰেক চেক নাই কেনেকৈ ৰখাম এই আৰু এনেকৈ
মজা ব্ৰেক নাই দেখোন আৰু এইকেইদিন খেতিৰ বতৰ যিহেতু চবফালে মানে খেতি কৰি আছে কি ভাল লাগে না একদম সেউজীয়া সেউজীয়া আৰু ইফালে পানী পৰি আছে টুপ দুটুপকে এনেকুৱা সন্ধিয়া হৈ গ'ল এই দেখিছেনে সন্ধিয়া লাগি গ'ল আৰু আজি মানে লাষ্ট টিপটো মাৰিম এনেকৈ আগবাঢ়ি আছো আৰু কি গাঁৱত যাম আজি এতিয়া আহোম পথাৰ আৰু শুকানজানি আমাৰ পাইলট ভাই আছে বুঢ়া কেনে মজা না ইয়াৰ মানে ডিজাইনটো ভাল লাগে চুলিৰ কি কাট দিছে একদম আৰু নন ষ্টপ যিহেতু পানী দিয়ে আছো আৰু সেইকাৰণে সন্ধিয়া লাগি গ'ল ৰাতিপুৱাৰ পৰা সন্ধিয়া হৈ গ'ল গমেই নাপালো টাইমখিনি কেনেকৈ গ'ল আৰু এতিয়া যিহেতু সন্ধিয়া লাগি গ'ল দেখিছেনে আন্ধাৰ তো এতিয়া পানী চানী দি এতিয়া কেইটা বাজিল 7:30 বাজিল তো এনেকৈ যাই আছো পানী চানী দিয়া শেষ হৈ গ'ল আৰু টাইম কিমান হৈছে জানেনে তো টাইম হ'ল 7:30 মানে 8টাই বাজে আৰু আজি মানে 8টালৈ নিদিলে কাৰণ পানীও শেষ হৈ গ'ল সেইকাৰণে আৰু ইফালে যাতে কেনে মজা কেনে তো আজি যিটো এক্সপিৰিয়েঞ্চ কৰিলোঁ মানে অভিজ্ঞতা যিটো কৰিলোঁ বহুত ভাল লাগিল আৰু এনেকৈ প্ৰায় মই আহি থাকোঁ কিন্তু ভিডিঅ'টো আজি কৰিলোঁ তো এয়া আছিল ভিডিঅ'টো আৰু এইটো বুঢ়া গোসাঁই নামঘৰ পুঠি মাৰি নমো তো এয়া আছিল ভিডিঅ'টো সৰুকৈ তো পুনৰ এটা ভিডিঅ' এতিয়া লগ পোৱাৰ কাৰণে আজিলৈ দিছোঁ বাই 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 বাই